চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আৰু দিব বিচাৰিছো এটা অত্যন্ত জৰুৰী খবৰ এটা বাইকানত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া প্ৰতিবাদকাৰী খেদি আটক কৰিছে আৰক্ষীয়ে ৰেপিড একশন ফোৰ্সৰ সেনা জোৱান মুতায়ন কৰা হৈছে বাইকানত আৰু তাৰ পাছতে কালিৰ দিনটোত আৰক্ষীক আক্ৰমণ কৰাৰ ঘটনাৰ লগত যি সকল প্ৰতিবাদকাৰী জড়িত হৈ আছিল সেই সকলক খেদি আটক কৰিছে এতিয়া আৰক্ষীয়ে আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে একশন আৰম্ভ হৈছে বাইকানত 10 জনকৈ প্ৰতিবাদকাৰীক আটক কৰিছে 10 জনকৈ প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে এই মুহূৰ্তত জনাই আছো সবিশেষ খবৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী গৰাকীয়ে কেইবাটাও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে মই অসমৰ মুখ্যমন্ত্ৰী হৈ থকালৈকে এই আক্ৰমণ এই সমূহ নচলিব তাক কঠোৰভাৱে দমন কৰা হ'ব এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো এই মুহূৰ্তত সেয়া জনাই আছো গোৱালপাৰাত পুনৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে গোৱালপাৰাত হাহাকাৰ আৰক্ষীয়ে খেদি ধৰিছে প্ৰতিবাদকাৰী এতিয়া কোনো কাৰণত হাৰি যাব নোৱাৰিব আৰক্ষীক আক্ৰমণ কৰা 10 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে কঠোৰ প্ৰশাসন এতিয়া কঠোৰ হৈ পৰিছে কিছু সময় পূৰ্বতে সেই খবৰ জনাইছিলো মই নামানো এইবিলাক মুখ্যমন্ত্ৰীৰ মন্তব্য আক্ৰমণ কৰি লাভ নাই মই মুখ্যমন্ত্ৰী হৈ থকালৈকে এনেদৰে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে গৰুখুটিত আক্ৰমণ কৰি পাইছে বুহা পাহাৰতো আক্ৰমণ কৰি পাইছে এই মন্তব্য মুখ্যমন্ত্ৰীৰ আৰু কালি গোৱালপাৰাতো আক্ৰমণ কৰি যি পাব লাগে পাই গৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক মন্তব্য আৰু কালিৰ ঘটনাৰ পিছতে এতিয়া তৎপৰ হৈ পৰিছে প্ৰশাসন কঠোৰ হৈ পৰিছে ইটোৰ পাছত সিটোকৈ প্ৰতিবাদকাৰীক এতিয়া খেদি আটক কৰিছে ৰেপিড একশন ফোৰ্সে এতিয়া নিজৰ একশন আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে এতিয়া বাইকানৰ প্ৰতিবাদকাৰীক খেদি আটক কৰিছে আৰক্ষীয়ে 10 জনকৈ কালিৰ দিনটোত আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱা প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে এই মুহূৰ্তত সেই খবৰ জনাইছো পুনৰ তত্ত্ব পৰিস্থিতি বাইকানত এতিয়া হাহাকাৰ অৱস্থা ৰেপিড একশন ফোৰ্সে এতিয়া মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই দেখিবলৈ পোৱা গৈছে দৌৰাই খেদিছে এতিয়া প্ৰতিবাদকাৰীক খেদি আটক কৰিছে 10 জনকৈ প্ৰতিবাদকাৰীক বৰ্তমান সময়ত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে এতিয়া কঠোৰ হৈ পৰিছে প্ৰশাসনে এতিয়া খেদি আটক কৰিছে এই সকল প্ৰতিবাদকাৰীক দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো আৰক্ষী সেনা জোৱান মুতায়ন কৰা হৈছে এতিয়া গোৱালপাৰাত এতিয়া দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিস্থিতি এজনকৈ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে 10 জনকৈ প্ৰতিবাদকাৰীক এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰাৰ খবৰ লাভ কৰা হৈছে এম্বুলেন্সটো সৰুকৈ ৰাখিব কেনেদৰে খেদা হৈছে চাওক এফালৰ পৰা ব্লেক কামাণ্ডো নমাই দিয়া হৈছে ব্লেক কামাণ্ডো এতিয়া গ্ৰেপ্তাৰ কৰিছে কালিৰ দিনটোত ভয়ংকৰ ঘটনা সংঘটিত হৈছিল গোৱালপাৰাত আৰক্ষী আৰু প্ৰতিবাদকাৰী সমৰত নামি পৰিছিল প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ হৈছিল আৰক্ষীলৈ লক্ষ্য কৰি শিল বালি ইটা দলিওৱা হৈছিল আৰু তাৰ পাছতেই আৰক্ষীৰ ফালৰ পৰা শূন্যলৈ গুলী চালনা কৰাৰ ঘটনা সংঘটিত হৈছিল বৰ্তমানলৈকে 2 জন লোকৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে 2 জন লোকৰ কালিৰ ঘটনাত মৃত্যু হৈছিল আৰু এই সময়ত কালিৰ ঘটনাত জড়িত প্ৰতিবাদকাৰীক বিচাৰি উলিয়াইছে আৰক্ষীয়ে খেদি আটক কৰা হৈছে প্ৰতিবাদকাৰী এতিয়া পলায়িতত পোৱা নাই প্ৰতিবাদকাৰীক খেদি আটক কৰা হৈছে 10 জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে গোৱালপাৰাত এই মুহূৰ্তত দেখুৱাইছো এতিয়া সেনা জোৱান মুতায়ন কৰা হৈছে এই সকল জোৱানে এতিয়া এফালৰ পৰা অভিযান আৰম্ভ কৰিছে কালিৰ দিনটোত ঘটনাৰ লগত জড়িত থকা প্ৰতিবাদকাৰীক খেদি আটক কৰা হৈছে এয়া চাওক দৃশ্যাংশ আমি আপোনালোকক গোৱালপাৰাৰ পৰা দেখুৱাৰ চেষ্টা কৰিছো এয়া গোৱালপাৰাৰ দৃশ্যাংশ গোৱালপাৰাত ব্লেক কামাণ্ডো আৰক্ষী সেনা জোৱান মুতায়ন কৰা হৈছে ৰেপিড একশন ফোৰ্সৰ 2টাকৈ পল্টন মুতায়ন কৰা হৈছে গোৱালপাৰাত আৰু তাৰ পাছতে কালিৰ দিনটোত যি ঘটনাৰ সৈতে জড়িত প্ৰতিবাদকাৰী আছিল প্ৰতিবাদকাৰীক এফালৰ পৰা খেদি আটক কৰা হৈছে প্ৰতিবাদকাৰী এই মুহূৰ্তত পলায়িতত পোৱা নাই এতিয়া প্ৰতিবাদকাৰী দেখা মাত্ৰকে গ্ৰেপ্তাৰ কৰা হ'ব আৰক্ষী প্ৰশাসনৰ একশন আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে এতিয়া গোৱালপাৰাত দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে আক্ৰমণ কৰি লাভ নাই মই মুখ্যমন্ত্ৰী হৈ থকালৈকে গৰুখুটিত আক্ৰমণ কৰি পাইছে বুহা পাহাৰটো আক্ৰমণ কৰি যি পাব লাগে পাইছে আৰু কালি গোৱালপাৰাটো আক্ৰমণ কৰি যি পাব লাগে সেয়া ভালকৈ পাই গৈছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে ইয়া গোৱালপাৰাৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছো গোৱালপাৰাত
পুনৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এফালৰ পৰা প্ৰতিবাদকাৰীক এতিয়া খেদি খেদি আটক কৰিছে আৰক্ষীয়ে ৰেপিড একশ্যন ফ'ৰ্চৰ দুটাকৈ পল্টনে তদাৰক কৰিছে সমগ্ৰ যি বনাঞ্চল এলেকাৰ তদাৰক কৰিছে আৰু আজি পুৱাৰ ভাগৰে পৰা অভিযান চলিছে এইসকল প্ৰতিবাদকাৰীক বিচাৰি যিসকল প্ৰতিবাদকাৰীয়ে কালিৰ দিনটোত আৰক্ষীৰ ওপৰত আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছিল সেই প্ৰতিবাদকাৰীক বিচাৰি এতিয়া আৰক্ষীৰ অভিযান আৰম্ভ হৈছে গোৱালপাৰাত খেদি খেদি আটক কৰা হৈছে প্ৰতিবাদকাৰীক বৰ্তমানলৈকে 10জনকৈ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে সেনা জোৱান মুতায়ন কৰা হৈছে সমান্তৰালভাৱে মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীৰ কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে জিলা প্ৰশাসনক এতিয়া সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ দিয়া হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে মোৰ কাৰ্যকালত এনেদৰে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰা কোনো কাৰণত সহ্য কৰা নহ'ব আৰু আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিলেই সেই সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছে আৰু কালি ৰাতিৰ ভাগতে দেখিবলৈ পোৱা গৈছিল ৰেপিড একশ্যন ফ'ৰ্চৰ দুটাকৈ পল্টন নমাই দিয়া হৈছিল সেই স্থানত যে স্থানত কালিৰ দিনটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু এয়া চাওক কেনেদৰে ৰেপিড একশ্যন ফ'ৰ্চৰ জোৱান মুতায়ন কৰা হৈছিল সেই স্থানত আৰু বৰ্তমান সময়ত ৰেপিড একশ্যন ফ'ৰ্চে নিজৰ অভিযান আৰম্ভ কৰিছে 10জনকৈ লোকক বৰ্তমান সময়ত গ্ৰেপ্তাৰ কৰাৰ খবৰ লাভ কৰা হৈছে 10জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে কালিৰ ঘটনাৰ সৈতে জড়িত 10জন প্ৰতিবাদকাৰী এতিয়া আৰক্ষীৰ জালত আৰক্ষীয়ে খেদি খেদি এফালৰ পৰা ধৰিবলৈ আৰম্ভ কৰিছে প্ৰতিবাদকাৰীৰ পলাই তৎ পোৱা নাই এতিয়া আৰু সমান্তৰালভাৱে জিলা প্ৰশাসনে উল্লেখ কৰিছে যে কোনো কাৰণত এতিয়া পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব কোনো লোকে প্ৰৱেশ কৰা মাত্ৰকে গ্ৰেপ্তাৰ কৰা হ'ব প্ৰৱেশ কৰা মাত্ৰকে বিপদ নিশ্চিত আৰু এই মুহূৰ্তত এতিয়া দৌৰাই খেদিবলৈ আৰম্ভ কৰিছে খেদি ধৰিছে এতিয়া প্ৰতিবাদকাৰীক কালিৰ যি ঘটনা সংঘটিত হ'ল ভয়ংকৰ ঘটনা সংঘটিত হ'ল তাৰ পাছতে এতিয়া মুখ্যমন্ত্ৰীৰ একশ্যন আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে প্ৰশাসনে আৰম্ভ কৰিছে নিজৰ একশ্যন এয়া চাওক কেনেদৰে প্ৰতিবাদকাৰীক খেদি আটক কৰা হৈছে এই মানুহবোৰলৈ মন কৰক ইয়াৰ ভিতৰত কেইবাজনো প্ৰতিবাদকাৰী সোমাই আছে আৰু এইসকল আৰক্ষী বিষয়াই গ্ৰেপ্তাৰ কৰিছে 10জনকৈ প্ৰতিবাদকাৰীক বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰাৰ খবৰ লাভ কৰা হৈছে কোনো কাৰণত ৰেহাই নাই কালিৰ যি ভয়ংকৰ ঘটনা সংঘটিত হ'ল সেই ঘটনাত জড়িত সকলক এতিয়া কোনো কাৰণত এৰি নিদিয়ে চৰকাৰ তথা প্ৰশাসনে আজি পুৱাৰে পৰা অভিযান তীব্ৰতৰ কৰি তুলিছে গোৱালপাৰাৰ পাইকানত আৰু প্ৰতিবাদকাৰী কালিৰ দিনটোত ওলাই আহিছিল প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰক্ষীৰ সৈতে খণ্ড যুদ্ধত লিপ্ত হৈছিল আৰু আৰক্ষীৰ কেইবাজনো বিষয়া আহত হৈ পৰিছিল সমান্তৰালভাৱে আৰক্ষীয়ে শূন্যলৈ কৰা গুলী চালনাত 2জনকৈ লোকে প্ৰাণ হেৰুৱাইছে আমি এই মুহূৰ্তত ডাঙৰ খবৰ জনাই আছো এতিয়া গোৱালপাৰাত আৰক্ষীয়ে খেদি আটক কৰিছে প্ৰতিবাদকাৰীক ঘৰৰ ভিতৰত থাকিলেও এতিয়া ঘৰৰ ভিতৰৰ পৰা উলিয়াই আনিছে এইসকল আৰক্ষী আৰু সেনাৰ জোৱানে এয়া চাওক কেনেদৰে সেনা আৰক্ষী জোৱান মুতায়ন কৰা হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা কোৱা হৈছে যে কোনো কাৰণত প্ৰতিবাদকাৰী বাহিৰলৈ ওলাই প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰিব আৰু প্ৰতিবাদ সাব্যস্ত কৰিলে বিপদত পৰিব পাইকান সংৰক্ষিত বনাঞ্চল সম্পূৰ্ণভাৱে সিল কৰা হৈছে ফেন্সিঙেৰে সিল কৰি দিয়া হৈছে আৰু সেই স্থানত কোনো লোকৰ প্ৰৱেশ কৰিব নোৱাৰা ব্যৱস্থা ৰখা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু কালিৰ ৰাতিৰ ভাগতে দেখিবলৈ পোৱা গৈছিল ব্লেক কামাণ্ডো নমাই দিয়া হৈছে চৰকাৰ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে মোৰ কাৰ্যকালত মই মুখ্যমন্ত্ৰী হৈ থকালৈকে কোনো কাৰণত এনেধৰণৰ আক্ৰমণ নহ'ব এনেধৰণৰ আক্ৰমণ সহ্য নকৰোঁ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়াকৈ কৈছে আৰু তাৰ পাছতে দেখিবলৈ পাইছোঁ এনেদৰে ব্লেক কামাণ্ডো নমাই দিয়া হৈছে আৰু পুৱাৰে পৰা অভিযান তীব্ৰতৰ হৈ পৰিছে পাইকানত কালিৰ দিনটোত যিসকল লোকে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছিল কালিৰ যি ভয়ংকৰ ঘটনাৰ সৈতে জড়িত যিসকল লোক আছিল সেই লোকসকলক এতিয়া বিচাৰি আৰক্ষীৰ অভিযান গোৱালপাৰাত পুনৰ হাহাকাৰ অৱস্থা এই মুহূৰ্তত সেই খবৰ জনাই আছো গোৱালপাৰাত পুনৰ হাহাকাৰ অৱস্থা দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে খেদি ধৰিছে প্ৰতিবাদকাৰীক আৰক্ষীয়ে এতিয়া খেদিবলৈ আৰম্ভ কৰিছে প্ৰতিবাদকাৰীক আৰক্ষীক আক্ৰমণ কৰা 10জনকৈ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰাৰ খবৰ লাভ কৰা হৈছে এই মুহূৰ্তত
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে এতিয়া কঠোৰ হৈ পৰিছে প্ৰশাসন মইতো নামানো এইবিলাক এনেদৰে মন্তব্য কৰিছে আক্ৰমণ কৰি লাভ নাই মই মুখ্যমন্ত্ৰী থকালৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য গৰুকুটিত আক্ৰমণ কৰি পাইছে বুঢ়া পাহাৰটো আক্ৰমণ কৰি পাইছে এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কালি গোৱালপাৰাটো আক্ৰমণ কৰি যি পাব লাগে পাই গৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ এই বিস্ফোৰক মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক এই মুহূৰ্তত শুনোৱাৰ চেষ্টা কৰিছো কোনো কাৰণতে আৰক্ষীৰ ওপৰত আক্ৰমণ সহ্য কৰা নহব যোনে এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰে এই সকলৰ বিৰুদ্ধে প্ৰশাসনে এতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীৰ ফালৰ পৰা স্পষ্টকৈ জনোৱা হৈছে মুখ্যমন্ত্ৰীৰ সেই মন্তব্য এই মুহূৰ্তত আপোনালোকক শুনাইছো গৈ লাভ নাই মই মুখ্যমন্ত্ৰী থকা দিনলৈকে গৰুখুটিটো আক্ৰমণ কৰি যি পাব লাগে পাইছে বুঢ়া পাহাৰতো আক্ৰমণ কৰিব গৈ যি পাইছে আজিও আক্ৰমণ কৰিবলৈ গৈ যি পাব লাগে পাইছে আমাৰ ইয়াত কম্প্ৰমাইজৰ কথা নাই মইতো নামানো এইবিলাক আক্ৰমণ কৰিব গৈ লাভ নাই মই মুখ্যমন্ত্ৰী থকা দিনলৈকে গৰুখুটিটো আক্ৰমণ কৰি যি পাব লাগে পাইছে বুঢ়া পাহাৰতো আক্ৰমণ কৰিব গৈ যি পাইছে আজিও আক্ৰমণ কৰিবলৈ গৈ যি পাব লাগে পাইছে আমাৰ ইয়াত কম্প্ৰমাইজৰ কথা নাই মইতো নামানো